আজি মোৰ ওচৰত এটা ফোন আহিছে কেছ ৰিগাৰ্ডিং আৰু মই সেই ফোনটো আপোনাক দেখুৱাম যে কি কণ্ডিশ্যনত আহিছে আৰু বিশেষ কথা হ'ল যে ফোন বেলেগ এটা দোকানত বনাবলৈ দিছে আৰু বনাবলৈ দিয়াৰ পিছত কি কণ্ডিশ্যন আছে আৰু এইজনে কাষ্টমাৰ হয় যিজনৰ ফোন হয়। তো ভাইটি তোমাৰ ঘৰ কোন জেগা? চুঙাজান। আচ্ছা চুঙাজানৰ পৰা তুমি কেলে আহিছা? ফোন ৰিপেয়াৰ কৰিব। আচ্ছা তোমাৰ ফোনটো চাবা। আচ্ছা ফোনৰ যিটো কণ্ডিশ্যন আছে এইটো এনেকুৱা কণ্ডিশ্যনত দিছে না মই আগতে খুলি মেলি ৰাখিছোঁ? নাই নাই মই এনেকুৱা কণ্ডিশ্যনত দিছে। আৰু এইটো কি বস্তু হয়? CPU আৰু এইটো সব CPU এনেকা কণ্ডিশ্যনত দিছে পেপাৰ লগাই পিনে দিছে কাষ্টমাৰ। যিটো মেইন CPU আৰু এই ভাড়াৰ ফোন হয়। তো এই ভাড়াৰ সুধিম যে ফোনটো একচুৱেলি কি হৈছিলে আৰু কিহৰ পৰা ডেড হ'ল কি কথা? তো ফোনটো কি হৈছিলে? ফোন চলাই থাকিছিল অলপ দেৰি কাৰণে সাইডত থৈছো আহি খুলিছো খোলা নাই। আচ্ছা ফোন সুইচ অফ। তা ফোনটো সুইচ অফ হোৱাৰ পিছত বনাবলৈ দিয়া হ'ল। ক'ত বনাবলৈ দিয়া হৈছিল? এটো ডিমাপুৰ হংকং মাৰ্কেট। ডিমাপুৰ হংকং মাৰ্কেট। আচ্ছা এই ফোনটো এনেকুৱা কণ্ডিশ্যন আৰু এতিয়া তুমি মোৰ পিছত কি বুলি লৈ আহিছা? এতিয়া হ'ব নে নহ'ব? এতিয়া আপুনি এইবিলাক হ'ব কৈছে। আচ্ছা হ'ব বুলি কৈছে। ঠিক আছে আৰু এই ফোনটো কণ্ডিশ্যনটো এবাৰ চাই লওক যে কণ্ডিশ্যন এনেকুৱা আৰু পিছফালে ইয়াৰ যিটো আছে এনেকুৱা কণ্ডিশ্যনতে মোৰ ওচৰত ৰিপেয়াৰ হ'ব লাগিছে। ঠিক আছে ফোনটো চলি থকা অৱস্থাত বন্ধ হৈছে আৰু চলি থকা অৱস্থাত বন্ধ হোৱাৰ পাছতে সি বেলেগ এখন দোকানত বনাবলৈ দিছিলে আৰু বেলেগ এখন দোকানত বনাবলৈ দিয়াৰ পিছতে তাক এনেকুৱা কণ্ডিশ্যন কৰিছে। সি কিন্তু ফোনটো যেতিয়া দিছিলে পুৰা পেক কণ্ডিশ্যনত দিছিলে আৰু যেতিয়া তাক ফোনটো দিছে পুৰা খুলি দিছে। ঠিক আছে তো ইয়াৰ নটখিনি যিখিনি আছিলে এইখিনি এটা প্লাষ্টিকত ভৰাই দিছে যাতে ঘৰত সি নট টাইট কৰি ল'ব পাৰে। সি যদি ঘৰতে নট টাইট কৰিব ল'ব পাৰিলেহেঁতেন তো খুলিয়ে নিব পাৰিলেহেঁতেন দোকানত। কথাটো হয় নহয়? যদি তুমি ঘৰতে নটটো টাইট কৰিব পাৰিলা বা বস্তুটো লগাব পাৰিলা তেতিয়া দোকানৰ ওচৰত লোৱাৰ কিবা মতলব আছে জানো? একো মতলব নাই। তুমি ঘৰতে খুলি খালি তাৰপিছত দোকানৰ ওচৰত লৈ গ'লাহেঁতেন বনাবলৈ। এনেকুৱাও দোকানী কাষ্টমাৰ থাকে এনেকুৱাও দোকানী থাকে যি মানে বস্তু যদি নবনে তাক খুলি খালি হাতত দি দিব সি ঘৰত গৈ নট টাইট কৰি ল'ব। ঠিক আছে আশা কৰোঁ মই ভিডিঅ'টো কমপ্লিট কৰাৰ পিছত আপোনাক একেলগে দেখাম। ফাইনালি ফোনটো ৰিকভাৰ কৰি ল'লো আৰু এইটোৱে ফোনটো চাওক এইটো ফোনটো তোমাৰ হয়। পাছৱৰ্ডটো খোলা এবাৰ দেখাই দিয়া পাছৱৰ্ড এই যে ফোনটো যে তুমি আনিছিলে ইয়াৰ CPU এক্সট্ৰা বেক পেনেল এক্সট্ৰা বেক কভাৰ এক্সট্ৰা চব এক্সট্ৰাকে আনিছিলে আৰু ফোনটো ডেড আছিলে কি নাই আৰু এই ফোনটো বন্ধ হৈ থকা কিমান দিন হ'ল? 2 বছৰ ওচৰত আছে আৰু এই ফোনটো ক'ত ৰিপেয়াৰ কৰিবলৈ দিয়া হৈছিলে? এইটো ডিমাপুৰ। আচ্ছা মোৰ ইয়াত এড্ৰেছ কোনে দিলে যে এই ফোনটো ইয়াত ৰিকভাৰ হ'ব? বস্তি এটা লগৰ এটাই তোমাক খবৰ দিলে আৰু তুমি লাগিলে মই ৰিকভাৰ কৰিম ক'ব গ'লে 2 ঘণ্টাৰ ভিতৰত ৰিকভাৰ কৰি দিম। যিসকলে এনেকুৱা ধৰণৰ ফোন ৰিকভাৰ কৰিব বিচাৰে মোৰ ইয়াত আহিলে ৰিকভাৰ হ'ব নে নহয়? আহিবা ভাল আছে रामरच 2 वर्ष बाद फोन ले रहा आपको रामरब सीक्यू सब अलग अलग थे बट उल्ले रिकवरी कर दिया। पासपोर्ट खुली आपको दिखाई दिला কিন্তু রিকভার আছে বহুত ভাল লাগিছে বেলেগে আহি বিনা ইয়াত রিকভার কৰিব পাৰিব। টেনশন নাই একো টেনশন নাই ঠিক আছে।